বিটিআৰ চুক্তিৰ এটাও দফা তেওঁলোকে কাৰ্যকৰী কৰিব পৰা নাই। ইউপিপিএলৰ নেতাবিলাকে টকাৰ ওপৰত ফটোশ্বুট কৰে। অপৰ সুৰক্ষা সমিতিৰ নিজাববীয়াকৈ প্ৰাৰ্থী কিয় দিব লগা হ'ল? জয় আই অসম! জয় আই অসম! আজি ট্ৰাইবেল বডোলেণ্ড কি কাৰণত হৈছে? আমি দেখিছোঁ দিছপুৰত আপোনালোকৰ মিত্ৰ দল, কিন্তু ইয়ালৈ প্ৰচাৰ চলাবলৈ আহি বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোক বিফল। এই কথাবিলাকে আপোনালোকক বিমূৰত নেপেলায়নে, বা কেনেকৈ আগবাঢ়িছে গোটেই পৰিস্থিতিটো কেনে দেখিছে? হয়, প্ৰথমতে মই DUI 365লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিজেপি দলে আমাৰ বিটিআৰত আহি তেওঁলোকে যিটো প্ৰচাৰ কৰি আছে, প্ৰচাৰ মানে অপপ্ৰচাৰ বুলি ক'ব লাগিব। তেওঁলোকে কেন্দ্ৰীয় কমিটি আৰু আমি অসম চৰকাৰৰ লগত যিটো আমাৰ মিত্ৰতাত চৰকাৰ কৰি আছোঁ, তথাপিও বিটিআৰত তেওঁলোকে আহি আমাক বিফল হোৱা বুলি কৈছে। সেইটো আচলতে একেবাৰে মিছা কথা। আমাক সফল হোৱা দেখি তেওঁলোকে বিফল হোৱা বুলি আহি আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব আহিছে। আপোনাৰ কাষলৈ আহিম, আমি সকলোকে প্ৰশ্ন কৰিম, কিন্তু প্ৰচাৰ অপপ্ৰচাৰৰ কথা কৈছে। বিজেপিৰ কোন আছে ইয়াত? নমস্কাৰ। DUI 365 পৰিয়াললৈ বিজেপিৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, আমি কোনো অপপ্ৰচাৰ কৰা নাই। বিজেপিৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে আহি কৈছে এটা কথাই যে 22 বছৰ BTC হোৱাৰ পিছত এতিয়াও মানুহে BTCৰ পৰা ওলাই যাব বিচাৰে। BTC হোৱাৰ পৰা 22 বছৰ হ'ল, কিন্তু মানুহে এতিয়াও একচেপ্ট কৰিব পৰা নাই BTCক। কিবা এটা দুখ আছে, য'ত গণ্ডগোলটো আছে। 17 বছৰ BPFৰ চৰকাৰ, 5 বছৰ UPPLৰ চৰকাৰ, তাৰ পিছতো এতিয়াও মানুহে কয় আমি BTCত থাকি শান্তি পোৱা নাই। গতিকে বিজেপিয়ে কৈছে যে নহয়, BTCৰ সকলো বাসিন্দাই কওক BTC আমাৰ, গতিকে সকলো সম শ্ৰেণীৰ হওক, সকলো সমাজ নাগৰিক হওক, যাতে কোনেও ভাবিব নালাগে যে BTCটো বেলেগৰ বুলি। গতিকে তেনেকুৱা এটা মনোভাৱ লৈ BTC ইয়াতে আহিছে। বিজেপিয়ে এইখিনিত ইয়াৰ বাহিৰৰ পৰা নহয়, সৰ্বভাৰতীয় দল, গতিকে বাহিৰৰ পৰা অহা নহয়, এতিয়া ইলেকশ্যন খেলিব। যোৱা ইলেকশ্যনতো আমি খেলিছোঁ। যোৱা ইলেকশ্যনত আমি অলপ ভোটত হাৰিছোঁ। গোৰেশ্বৰত 1400 কিমানটা ভোটত হাৰিছোঁ যোৱা ইলেকশ্যন। গতিকে যোৱাবাৰো খেলিছোঁ, এইবাৰো আমি ইলেকশ্যন খেলিছোঁ। ৰাইজৰ বিপুল দাবী আৰু ৰাইজে বিচাৰিছে BTCত বাহিৰত যিখিনি অসমৰ উন্নয়ন হৈছে, সেই উন্নয়নখিনি BTCৰ ভিতৰত হওক, সেইটো ৰাইজে বিচাৰিছে। গতিকে ৰাইজৰ বিপুল দাবীত আমি 22 তাৰিখৰ ইলেকশ্যন। আৰু আপোনালোকতো আছে, UPPLৰ লগত আপোনালোক একেলগে আছে, গতিকে উন্নয়ন যে হোৱা নাই তাৰ কাৰণে কাক দায়ী কৰে আপোনালোকে? যোনে হেডমাষ্টাৰ তেওঁ দায়ী হ'ব। স্কুল এখন চলাব লাগিলে হেডমাষ্টাৰজনৰ ৰেছপঞ্চিবল, তাৰ কাৰণে এছিষ্টেণ্ট টিচাৰজনৰ ৰেছপঞ্চিবল নহয়। গতিকে হেডমাষ্টাৰ দায়ী। ৰাজনৈতিক দল আৰু আছে, কিন্তু BPFক যিটোকে পোনপটীয়াকৈ আক্ৰমণ কৰা হৈছে। আমি আপোনালোকৰ কাষলৈ আহিম। CPI আছে এইখিনিতে, হয়তো আপোনালোক আছে, কিন্তু BPFৰ কাষলৈ আহিছোঁ যে আপোনালোক সকলো ফেইল বুলি কৈছে বিজেপি। পোনপ্ৰথমে আপুনি UPPLক প্ৰশ্ন কৰিছিলে, তেওঁলোকৰ মুখৰ পৰাই ওলাইছে যে বিজেপি তেওঁলোকৰ সন্তুষ্ট নহয়। সঁচাকৈ সন্তুষ্ট নহয়। আমিও মানে কথাটো অনুভৱ কৰি আছোঁ বা দেখা পাই আছোঁ। তেওঁলোকে UPPL সম্পূৰ্ণৰূপে মানে ব্যৰ্থ হৈছে। ইয়াতে BTR চুক্তিখন আছে, BTR চুক্তিৰ এটাও দফা তেওঁলোকে কাৰ্যকৰী কৰিব পৰা নাই। সম্পূৰ্ণৰূপে তেওঁলোকে বিফল হৈছে। ইলেকশ্যনৰ সময়ত তেওঁলোকে এটা ভোট এটা চাকৰি দিম বুলি কৈছিলে, কাকো দিব পৰা নাই। আত্মসহায়ক গোটবিলাকক 75,000কৈ দিম বুলি কৈছিল, দিব পৰা নাই। BTRখন তেওঁলোকে ছুইজাৰলেণ্ড বনাম বুলি কৈছিল। ছুইজাৰলেণ্ডটো বাৰু এটা বহুত ডাঙৰ ডিফিনেশ্যন, তেওঁলোকেও বুজি নাপালে। গতিকে এইবিলাক কথাৰ কাৰণে UPPLক ভোট নিদিয়ে। UPPLৰ দুৰ্নীতিৰ কাৰণে কেমেৰাই পাৰিলে কভাৰ কৰিব। UPPLৰ নেতাবিলাকে টকাৰ ওপৰত ফটোশ্বুট কৰে। অকল এখন নহয়, চাওক এইবিলাক চব UPPLৰ নেতা। এইবিলাক কথাৰ কাৰণে হয়তো UPPLে কৰা বদনামৰ ভাগ হয়তো বিজেপিয়ে ল'ব বিচৰা নাই, আমি সেইটো অনুভৱ কৰিছোঁ। সেইকাৰণে BPPL এবাৰ সম্পূৰ্ণ ধূলিচ্ছা হৈ যাব। UPPL কোনো কাৰণত চৰকাৰত নাহে, ইয়াতে BPFে চৰকাৰ গঠন কৰিব BTCত। আমি CPM দলে এই BTAD আমাৰ পৰিষদীয় সমষ্টিত আমি এখন দুৰ্নীতিমুক্ত 30 নম্বৰ পৰিষদীয় সমষ্টিত দুৰ্নীতিমুক্ত আজি পৰিষদ গঠন কৰাৰ কাৰণে আমি সংকল্পবদ্ধ। আপোনালোকে জানে, দুৰ্নীতি বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত বিশেষকৈ ব্লক পৰ্যায়ত যিবোৰ দুৰ্নীতি হৈছে যোৱা 22টা বছৰত, আজি ব্লক পৰ্যায়ৰ জৰিয়তে কিছুমান আমাৰ গ্ৰাম্যাঞ্চলত উন্নয়নমূলক কাম হয়। যেনেধৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, এটা 224 স্কুৱেৰ ফুটৰ 342 স্কুৱেৰ ফুটৰ এটা ঘৰ নিৰ্মাণৰ কাৰণে 1,35,000 টকা গ্ৰাম্যাঞ্চলত আৰু নগৰ অঞ্চলত হৈছে 2,10,000 টকা। এইখিনি কাম এইখিনি হিতাধিকাৰীয়ে পোৱাৰ কাৰণে 5,000ৰ পৰা 20,000 পৰ্যন্ত আজি VCDCৰ চেয়াৰমেন
VCDCৰ মেম্বাৰৰ যোগেদি আজি ব্লক পৰ্যায়ত সাংঘাতিকভাৱে দুৰ্নীতি সংগঠিত হৈ আছে যোৱা 22টা বছৰত। তাৰ লগে লগে আমি দেখা পাইছোঁ MNৰেগাৰ কাম, এই MNৰেগাৰ কাম শ্ৰমিকবিলাকে কাম নকৰে, তেওঁলোকে BDOৰ যোগেদি, জুনিয়ৰ ইঞ্জিনিয়াৰৰ যোগেদি, ব্লক অফিচৰ যোগেদি ভুৱা তেওঁলোকে শ্ৰমিকৰ লিষ্ট তেওঁলোকে তৈয়াৰ কৰি তেওঁলোকে হিতাধিকাৰীক 500 টকা 600 টকা দি তেওঁলোকে উইথড্ৰল ফৰ্মত তেওঁলোকে চহী কৰাই লৈ দালালবিলাকে সেই কাম কৰি আছে। আজি 22টা বছৰে আমাৰ দলংঘাট, আমাৰ 30 নম্বৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিত সম্পূৰ্ণভাৱে কাউৰবাহা মৌজাখন আমাৰ ইয়াতে অন্তৰ্ভুক্ত আৰু কাউৰবাহা মৌজাৰ দক্ষিণ ফালে আপোনাৰ খণ্ডিকৰৰ পৰা আৰম্ভ কৰি দেউলকুচি, ঢোলকুচি, আজি বটাবাৰী এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি এখন দলঙৰ কাৰণে আজি জীয়াতু ভুগিবলগীয়া হৈছে। 22টা বছৰে আজি 100 মিটাৰ লম্বা দলংখন দলংঘাটত আজি নিৰ্মাণ কৰিব নোৱাৰিলে। আমি CPM দলে এইটো উত্থাপন কৰা নহয়। আজি মই যদি এজন সাধাৰণ নাগৰিক হিচাপেও যদি কওঁ হাঁহিয়াতৰ পাত্ৰ, 100 মিটাৰ দলং এখন বনোৱাৰ কাৰণে 100 মিটাৰ দলঙত দুৰ্নীতি হৈছে। মই আহিম আপোনাৰ কাষলৈ, সকলোকে যদিকে মই সুযোগ দিব লাগিব। বহুকেইটা দল সংগঠন আছে, গৰিয়ামৰিয়াও আছে। আজি আমি সামগ্ৰিকভাৱে আমি বিশেষকৈ গড়েশ্বৰৰ কথাটো ক'ব লাগিব, যিহেতু আমি গড়েশ্বৰৰ বাসিন্দা। আজি গড়েশ্বৰৰ মূল সমস্যাবিলাক কি আছে? আজি গড়েশ্বৰৰ আমি অতিকৈ ব্যস্ততাপূৰ্ণ এই ৰাজপথত ৰেল লাইনত এখন উৰণীয়া সেতু নাই। গড়েশ্বৰৰ এই ৰাজহ চক্ৰ এৰিয়াত ইমান সংখ্যক জনসংখ্যা, তাৰ জনসংখ্যাৰ অনুপাতে এখন ভাল চিকিৎসালয় নাই। গড়েশ্বৰত ৰাস্তা ঘাটৰ যিটো জৰাজীৰ্ণ অৱস্থা, গড়েশ্বৰৰ যিটো খোৱা পানীৰ অৱস্থা, গড়েশ্বৰৰ যিটো ফায়াৰ ব্ৰিগেড অফিচ অহা বুলি কৈছিল, কিন্তু আজিলৈ সেই ফায়াৰ ব্ৰিগেড অফিচ এতিয়ালৈ নিৰ্মাণ হোৱা নাই। পৰিত্যক্ত অৱস্থাত থকা বুলি ক'ব লাগিব এইকাৰণে যে যিখন ফায়াৰ ব্ৰিগেডৰ গাড়ী আছে বৰ্তমান গড়েশ্বৰ আৰক্ষী থানাৰ বাউণ্ডেৰীত আছে গাড়ীখন। কিয় আজিলৈকে গড়েশ্বৰত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন হোৱা নাই? আমি গৰিয়ামৰিয়া দেখি দাঁতীয় পৰিৱেশৰ পৰা ক'ব বিচাৰিছোঁ যে এই ঐতিহাসিক এই বেঙেনাআটী সত্ৰৰ ফিল্ডত অসমৰ মাননীয় তেতিয়া মন্ত্ৰী আছিল, এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী, তেখেতে এই সত্ৰক সাক্ষী কৰি কৈছিল যে গড়েশ্বৰত এখন উৰণীয়া সেতু নিৰ্মাণ কৰিম, গড়েশ্বৰত কোষাগাৰ স্থাপন কৰিম, গড়েশ্বৰৰ মেডিকেল আমি FIU-লৈ উন্নত কৰিম। কি কৰিলে আজিকালি? সকলোবিলাক ফটুকৰ ফেন। গড়েশ্বৰৰ এই BTC-বাসী ৰাইজক 10 দিনৰ ভিতৰত ভূমিৰ আমি অধিকাৰ দিম বুলি কৈছিল। কিয় আজি এইবিলাক নহ'ল? আজি আমি এই অঞ্চলৰ ৰাইজে সজাগ হৈ আমি এই গড়েশ্বৰত আজি এই অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী লগতে BTC-ৰ যিসকল শাসক আছিল তেওঁলোকক ক'ব বিচাৰিছোঁ যে গড়েশ্বৰবাসী ৰাইজ আমি ৰাজনৈতিকভাৱে পিছপৰা হ'ব পাৰোঁ, কিন্তু সাংস্কৃতিক আৰু সামাজিকভাৱে আমি আমাৰ উদাৰতা আছে। বহুজন আছে, আপুনি আছে আৰু কোন দল সংগঠন আছে? আছো আছে, হয় কওক। নমস্কাৰ। কাৰ্যক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে আমাৰ অঞ্চলৰ এতিয়াও এনে বহু লোক আছে যিসকলে কোনোবাই যদি ৰাজনৈতিকভাৱে কোনোবা এটা জাতি জনজাতিয়ে যদি ৰাজনৈতিকভাৱে যি সা সুবিধা তেওঁলোকৰ মানে পাব লাগে সেইখিনি পাইছে, তাৰ পৰিৱৰ্তে কিন্তু আন কিছুমান জনজাতিয়ে এই সমান্তৰালভাৱে এনেকুৱা ধৰণৰ সা সুবিধাবিলাকৰ পৰা বঞ্চিত হৈছে। উদাহৰণস্বৰূপে আমি শৰণীয়া কছাৰী জনজাতিৰ কথা কৈছোঁ। আজি আমাৰ কি হৈছে, জনজাতি আমাৰ সাতামপুৰুষীয়া যিটো আমাৰ অধিকাৰ আমি পাইছিলোঁ, আমাৰ আজু ককাৰ দিনৰ পৰা আমি চাৰ্টিফিকেট পাইছিলোঁ জনজাতি হিচাপে, আমাৰ এটা পৰিচয় আছিল। আমাৰ ল'ৰা ছোৱালীয়ে সামান্যতম যিখিনি চৰকাৰীভাৱে সা সুবিধা পাইছিল, সি লাগে চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ক্ৰীড়া ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, সেইখিনিৰ পৰা আজি আমি বঞ্চিত হৈছোঁ। এতিয়া কথা হ'ল কি, আমি বাৰে বাৰে আবেদন জনাইছোঁ, চৰকাৰী পক্ষৰ লগত আলাপ আলোচনা কৰিছোঁ, সেইবিলাকে ফল নধৰাত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আহি থকা নিৰ্বাচনত আমি এটাই কথা লক্ষ্য কৰিছোঁ যে যদিহে আমাৰ বিশেষকৈ মূল সমস্যা জনজাতি প্ৰমাণ পত্ৰৰ সমস্যাটো যদি শৰণীয়া কছাৰীসকলৰ সমাধান কৰি নিদিয়ে, তেনেহ'লে আমি নিশ্চিতভাৱে যিটো স্থিতিত আমি আছোঁ সেই স্থিতিতে থাকিম। আমি আন্দোলনৰ কাৰ্যসূচী আমি ইয়াতকৈ বেছি তীব্ৰতৰ কৰাৰ কাৰণে আমি ইতিমধ্যে আমাৰ মেল মিটিঙে সভা সমিতি সুধিবলগীয়া প্ৰশ্ন বহুত আছে, পুনৰ যদিকে আহিম। আছো, কি দেখিছে? সকলো ৰাজনৈতিক দল আছে ইয়াত। আমাৰ গড়েশ্বৰ সমষ্টিৰ লগতে BTC-ত উন্নয়ন কি হৈছে, বৰ্তমান কি চলি আছে, সেই বস্তুখিনি যে আপোনালোকে ৰাইজৰ মাজত উপস্থাপন কৰাৰ কাৰণে যি আমাৰ মাজত আহিছে, তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। মূল বিষয়টো হ'ল আপোনালোকৰ যে আমাৰ সমষ্টিত বৰ্তমান উন্নয়ন কি হৈছে আৰু উন্নয়ন কি হোৱা নাই। কথাত কি হৈছে? উন্নয়ন বুলি ক'লে ফোপোলা স্বৰূপ। কাৰণ বৰ্তমান টাইমত এইটো কাৰণে ক'ব লাগিব, গড়েশ্বৰ সমষ্টিত আজি UPPL হওক বা BJPয়ে হওক, UPPL কৈছে আমাৰ BTC-খনত ছুইজাৰলেণ্ড বনাম, সেইটো এটা মিছন ফোপোলা স্বৰূপ তেওঁলোকে উদঙাই দিছে। যোৱা 5 বছৰ তেওঁলোকৰ পাৰ হৈ গ'ল, কোনো ধৰণৰ উন্নয়ন আমি দেখা নাপালোঁ। আজি হিমন্ত বিশ্ব শৰ্মা আহি এইখন ফিল্ডতে তেখেতে ঘোষণা কৰি গৈছিলে যোৱা 5 বছৰত যে গড়েশ্বৰত মাজমজিয়াত এখন যিহেতু উৰণীয়া সেতু লাগে, যাৰ কাৰণে গড়েশ্বৰ ৰাইজৰ বহুতখিনি ক্ষতি হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ বিশেষভাৱে বহুতখিনি অসুবিধাও আমি দেখা পাইছোঁ। আৰু সেই ক্ষেত্ৰত আজি নেক্সট এই বছৰ
হিমন্ত বিশ্ব শৰ্মা আহি পেলাই কৈছে যে দুজনমান মুছলিমা ব্যৱসায়ীৰ কাৰণে গোৰেশ্বৰ ফ্লাইঅভাৰখন এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই তেখেতে। আৰু সেইটো চবতছে এতিয়া লজ্জাজনক বিষয়, এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতে যিহেতু দুজনমান ব্যৱসায়ীৰ কাৰণে তেখেতে অভাৰব্ৰিজ এখন নিৰ্মাণ কৰিব পৰা নাই বুলি কৈছে, সেইটো অতিকে আমাৰ কাৰণে দুখৰ বিষয়। আৰু মেইন কথাটো হ'ল গোৰেশ্বৰত আমি যিখিনি আমাক বৰ্তমান প্ৰয়োজনীয় বস্তু, আজি ধৰ মেডিকেলে হওক, এখন ৰাস্তা ঘাটে হওক, সেই সকলোখিনি বস্তুক যদি আমি চাব যাওঁ কোনো ধৰণৰ উন্নয়ন হোৱা আমি দেখা পোৱা নাই। কাৰণ এতিয়া যদি আপুনি ৰাতি যদি মেডিকেল এখনত যদি আপুনি পেচেণ্ট এজন যদি ভৰ্তি কৰাব লগা হয়, তাত কোনো ধৰণৰ ডক্টৰ এজন আপুনি নাপায়। তো তেনেকুৱা এটা বৃহত্তৰ গোৰেশ্বৰ অঞ্চলত তো আপুনি যদি এখন ভাল মেডিকেল যদি আপুনি স্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে গোৰেশ্বৰত আহি পেলাই ডাঙৰ ডাঙৰ ভাষণ দিয়াৰো কোনো প্ৰয়োজন নাই বুলি আমি ছাত্ৰ সন্থাই ভাবোঁ। আৰু মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা স্পষ্ট কৰি ক'ব বিচাৰিছোঁ কি বৰ্তমান তেখেতে যি জাতি মাতৃ ভেটিৰ যি ডাইলগ শ্লোগান দি তেখেতে বৰ্তমান ৰাজনৈতিক মঞ্চসমূহত তেওঁ ভাষণ দি ৰাখি আছে, আমি শুনা পাই আছোঁ। কিন্তু তেখেতে জাতি মাতৃ ভেটিৰ স্বাৰ্থত কি কাম কৰিছে? আজি বৰ্তমান টাইমত মই এটা কথা ক'ব গৈছোঁ কি তেখেতে যি কাখন বলবৎ কৰি বৰ্তমান টাইমত যি হিন্দু বাংলাদেশীক আনি অসমত যি ৰক্ষণাবেক্ষণ দিয়াৰ যি যুঁজা চলাই আছে, সেইটো ছাত্ৰ সন্থাই আমি টোটেলি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। কাৰণ এইটো কাৰণে বিৰোধিতা কৰিছোঁ, অসমত খিলঞ্জীয়া মানুহৰ নিবনুৱা সংখ্যাৰ অগাধ নিবনুৱা সংখ্যা জনসংখ্যা বাঢ়ি গৈছে। সেইবিলাক নিবনুৱাক বৰ্তমানলৈকে সংস্থাপন দিব, সমস্যা সমাধান কৰিব লাগে। আমি সকলোকে যিটোকে সুবিধা দিব লাগিব। আমাৰ সৈতে অঞ্জলি দৈমাৰীৰ ৰাজনৈতিক দল আছে। হয়, ইমানবোৰ ৰাজনৈতিক দল থাকোঁতে গোৰেশ্বৰ বা বিভিন্ন সমষ্টিত অবৰো সুৰক্ষা সমিতি নিজাববীয়াকৈ প্ৰাৰ্থী কিয় দিব লগা হ'লো? তাৰ এটা কাৰণ দিব বিচাৰিছোঁ যে প্ৰথম কথাটো হ'ল কি বিজেপি চৰকাৰে যিটো কৈ আছে সম উন্নয়ন, এতিয়া কৈ আছে সম অধিকাৰ। সম অধিকাৰ দিম বুলি কোৱা দলটোৱে কি কাৰণে শৰণীয়া জনগোষ্ঠীসকলে তাহানিৰ পৰা পাই থকা ST চাৰ্টিফিকেট কৰ্তন কৰিলে? 1 নম্বৰ। 2 নম্বৰ, আপুনি ইয়াৰ পৰা 10-12 কিলোমিটাৰ উত্তৰে যাওক, মহৰীপাৰাৰ পৰা সেইটো ৰাস্তা স্বয়ং অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আপোনাৰ যদি গাড়ী তাত পাল্টি নাযায়, আজি বোলক আমি দেখুৱাই দিম। এইটো হৈছে বিজেপিৰ তেওঁলোকৰ উন্নয়নৰ নমুনা। 3 নম্বৰ, তেওঁলোকে কৈ আছে যে প্ৰতিটো বিজেপি আছে, আমি উত্তৰকেইটা ল'ম। হয়, তেওঁলোকে কৈ আছে সম উন্নয়ন, সম অধিকাৰ। এতিয়া সম অধিকাৰৰ কথা কওঁতে আজি গোৰেশ্বৰ অঞ্চলত মই বড়োসকলৰ কোনো ক্ষতিকাৰক বা শত্ৰু জ্ঞান কৰা নাই, নকৰিও কম। বড়োসকলৰ বহুত উন্নয়ন হওক, উন্নতি হওক, কিন্তু তাৰ লগতে অন্যান্য বাকী 25-26টা জনগোষ্ঠীৰ ইয়াত ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আমাৰ কিয় সৰ্ব কৰা হ'ল? তেওঁলোকে BTR চুক্তিত ইয়াত উল্লেখ আছে যে BTCৰ পৰা অবৰো গাঁও কৰ্তন আৰু কিছু গাঁও অন্তৰ্ভুক্ত হ'ব, কিন্তু BTC চৰকাৰে গাঁও অন্তৰ্ভুক্ত কৰিলে কিন্তু গাঁও কৰ্তন কৰা নাই। আপোনালোকে জানে শোণিতপুৰ এইফালে প্ৰায় 62খন গাঁও অন্তৰ্ভুক্ত কৰিলে, কিন্তু আমাৰ এইবিলাক গাঁৱে কৰ্তনৰ কাৰণে আবেদন কৰিছিল, কিন্তু সেই কৰ্তনৰ গুৰুত্ব নিদিলে। এতিয়া তেওঁলোকে কেৱল ৰাজনৈতিক যিটো লক্ষ্য কোকৰাঝাৰ দখলৰ কাৰণে একমাত্ৰ লক্ষ্য হৈছে আমাৰ অবৰো, যিহেতু আমি ইয়াত সংখ্যাগৰিষ্ঠতা, আমাৰ ভোট আদায় কৰাৰ কাৰণে তেওঁলোকে সম অধিকাৰ দিম বুলি কৈছে। ক'ত সম অধিকাৰ দিছে? যোৱা 5টা বছৰত তেওঁক 5খনকৈ অবৰো সুৰক্ষা সমিতিয়ে আবেদন কৰিছোঁ, মই আপোনাক ডাটা সহকাৰে দিব পাৰোঁ, কিন্তু তেওঁ এদিনো আমাক সাক্ষাৎকাৰ নিদিলে। কিন্তু ব্যৱসায়ীসকলে স্পষ্টকৈ কৈছে যে ইয়াত আমি কোনেও হিমন্ত বিশ্ব শৰ্মাক দলং নালাগে বুলি কোৱা নাই, অভাৰব্ৰিজ নালাগে। বিজেপি আছে যিহেতুকে অঞ্জলি দৈমাৰী ৰাজনৈতিক দলৰ কাষলৈ যাম। বিজেপিয়ে কোনে উত্তৰ দিব? ভাৰতীয় জনতা পাৰ্টীয়ে BTC অঞ্চলত নিৰ্বাচনত নেতৃত্ব লোৱাৰ বাবে খেলিছে, খেলিবৰ বাবে নহয়, জিকিবৰ বাবে ইলেকশ্যনত অৱতীৰ্ণ হৈছে। কেৱল মুখ্যমন্ত্ৰীয়ে কেইবাটাও কথা কৈছোঁ, প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি কৈছে। চাওক, প্ৰথম কথা মই সাম্প্ৰতিক আমাৰ BTC অঞ্চলৰ কথা কৈছোঁ। আমাৰ 30টাকৈ যি আমাৰ পাৰিষদৰ বাবে টিকট প্ৰদান কৰিছে, আৰু তাতেই প্ৰত্যেকটো মূল জনগোষ্ঠীয় লোকক প্ৰতিনিধিত্ব কৰিবৰ বাবে এক মঞ্চ তৈয়াৰ কৰি দিছে। তাৰ বাবে আপোনালোকে দেখিব দাদা শৰণীয়া কছাৰীৰ দাদাই কৈছিলে যে সবকা সাথ সবকা বিকাশ। শৰণীয়াৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ বাবে আমাৰ কেণ্ডিডেট দিয়া হৈছে, কোচৰ পৰা দিয়া হৈছে, কলিতাৰ পৰাও দিয়া হৈছে। গতিকে ইয়াত BTC নিৰ্বাচনৰ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আহিলে বড়ো জনগোষ্ঠীটোক মূল জনগোষ্ঠী হিচাপে ৰাখি, কিন্তু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকসকলক এটা সমান অধিকাৰ আৰু সম মৰ্যাদা দিয়াৰ বাবে প্ৰয়াস ভাৰতীয় জনতা পাৰ্টীয়ে কৰিম বুলি কৈছে। প্ৰয়াস কৰাটো এটা মুখৰ কথা বাইদেউ, কিয়নো আজি তেওঁলোকে দলীয় মানুহকে দিছে জয় আই অসম, জয় আই অসম, জয় আই অসম। আপোনালোকে যদি কথা কোৱাৰ সুবিধা নিদিয়ে আমিও হাল্লা কৰিম। গতিকে কথা উত্তৰ দিব নোৱাৰি আপোনালোকে জয় শ্ৰীৰাম কৈ লাভ নাই। আপোনালোকে কৈছে যে
প্ৰতিটো জনগোষ্ঠীক মানে কি প্ৰতিনিধিত্ব দিছে সেইটো ৰাজনৈতিক অধিকাৰ পোৱা নুবুজায়। কাৰণ যোৱা 5টা বছৰে তেওঁলোকে কোনো ধৰণৰ এটা আলোচনাৰ কাৰণে সময় নিদিলে। ইয়াতে তেওঁলোকো উপস্থিত আছিল যিদিনা আমাৰ ফ্লাইঅভাৰৰ কথাটো কয়, সেইটো পোনে পোনে উত্তৰ দিয়ক বিজেপিসকলে। ফ্লাইঅভাৰখন যোৱা 5 বছৰৰ আগত কোৱা কথাটো কিয় UPPL শাসনত আছে, আপোনালোকে অকল বিজেপিকে মিত্ৰ দলক কথা কৈ আছোঁ মই, মিত্ৰ দল বাইদেউ। মই টাইমটো খাব বিচৰা নাই কাৰণে মই কৈছোঁ যে বিজেপি যিহেতু তেওঁলোকে মানে এইটো কি তেওঁলোকে হেয় প্ৰতিপন্ন নিজকে কৰিছে, হেডমাষ্টাৰ বনাইছে UPPLক। মোৰ দৃষ্টিটো হেডমাষ্টাৰ বিজেপি, কাৰণ যিহেতু তেওঁলোকে কেন্দ্ৰত ট্ৰিপুল ইঞ্জিন চৰকাৰ বনাবলৈ গৈ আছে, গতিকে তেওঁলোকে হেডমাষ্টাৰটো UPPLক কিয় দিয়ে? ইয়াতে হেডমাষ্টাৰ হৈ আছে বিজেপি, কাৰণ তেওঁলোকে পইচা দিয়ে, তেওঁলোকে গোটেই কৰে। হিমন্ত বিশ্বৰ আজ্ঞা অবিহনে প্ৰমোদ বড়োৱে একো কৰিব নোৱাৰে, আমি সেইটোৱে বুজি পাওঁ। গতিকে হেডমাষ্টাৰ বৰ বেছিকৈ কথা নকওঁ বাৰু, কিন্তু আমি তামোলপুৰ জিলাখনৰে কথা কওঁ। আমি আন্দোলন নকৰাকৈ তামোলপুৰ প্ৰশাসনিক জিলা পাবলৈ সক্ষম হ'লোঁ। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কোনো আন্দোলন নকৰাকৈ আমি তামোলপুৰ মেডিকেল কলেজ পাবলৈ সক্ষম হ'লোঁ। আমি কোনো আন্দোলন নকৰাকৈ গোৰেশ্বৰৰ ৰাইজে গোৰেশ্বৰ বিধানসভা সমষ্টি পাবলৈ সক্ষম হ'লোঁ। গতিকে আগন্তুক দিনত যদি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যদি বিটিচিত চৰকাৰ আহে, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় লোকসকলৰ ভূমি অধিকাৰ সম্পূৰ্ণৰূপে ভূমি অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীয়ে বদ্ধপৰিকৰ, এয়া অংগীকাৰবদ্ধ। তেওঁক এটা ভুল মেছেজ দিছে, আন্দোলন নকৰাকৈ তামোলপুৰ জিলা পোৱা বুলি কৈছে। ইয়াতে সুজিত নাৰ্জাৰী, কৃষ্ণ দাস স্বৰ্গীয় আছে যদি তেওঁলোকে ক'ব ইয়াত জিলাৰ কাৰণে আন্দোলন হৈছে। 2 নম্বৰ কথা ইয়াতে তেওঁ আৰু এটা কথা কওক, এই BTR চুক্তি, এই BTR চুক্তিৰ 3ৰ শটো তেওঁলোকে কওক। এই BTR চুক্তি তেওঁলোকে কৈছে আন্দোলন নকৰাকৈ, আমি আন্দোলন কৰি আছোঁ। 3 নম্বৰ BTR চুক্তি কিয় কাৰ্যকৰী কৰা নাই, গাঁও কৰ্তন কিয় কৰা নাই, সেইটো পোনে পোনে তেওঁলোকে উত্তৰ দিয়ক। তামোলপুৰ জিলাখন বিজেপিৰ নেতৃত্বত হোৱা নাই, তামোলপুৰ জিলাখন আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে। আমাৰ গোৰেশ্বৰ সমষ্টি বিধানসভা সমষ্টি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে। কিন্তু বিজেপিয়ে শ্ৰেণী বিভাজনৰ সৃষ্টি কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়াই শ্ৰেণী বিভাজনৰ সৃষ্টি কৰা নাই। এতিয়ালৈকে যি কাম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে। তামোলপুৰ জিলা কৰিছে, তামোলপুৰ জিলা হ'ল, কিন্তু গোৰেশ্বৰত মহকুমা কৰাৰ কথা আছিল, এই মহকুমা নহ'ল। আৰু গোৰেশ্বৰ অঞ্চলৰ বৃহত্তৰ অঞ্চল তামোলপুৰৰ লগত আমাৰ সংযোগ। আজি সঞ্জুৰী চকৰ পৰা চিৰিকালচাৰ অফিচৰ পৰা মাত্ৰ 19 কিলোমিটাৰ ৰাস্তাৰ ওপৰত পুঠিমাৰী দলঙৰ ওপৰত এখন দলং নহ'ল। যোৱা 5টা বছৰে, যোৱা 22টা বছৰে দলং নহ'ল, কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি। যদি বিজেপি দলে যদি কৰিলেহেঁতেন তেতিয়াহ'লে গোৰেশ্বৰক মহকুমা কিয় ঘোষণা কৰিব নোৱাৰিলে আজিও? আৰু আপোনালোকে জানে আজি ট্ৰাইবেল বড়োলেণ্ড কি কাৰণত হৈছে? ট্ৰাইবেল মানুহৰ উন্নয়নৰ কাৰণে বড়োলেণ্ড হৈছে, কিন্তু আমাৰ বড়ো মানুহৰ উন্নয়নৰ কাৰণে গোৰেশ্বৰত যি চিৰিকালচাৰ অফিচ, আমাৰ গুৰুমৰ যি গেন্দাজাৰৰ পাটপলু উৎপাদন কেন্দ্ৰ সম্পূৰ্ণভাৱে যোৱা 22টা বছৰত ধ্বংস হৈ গৈছে। তাৰ উন্নয়নৰ কাৰণে আজি BPF দল, তাৰ উন্নয়নৰ কাৰণে আজি বিজেপি দল, তাৰ উন্নয়নৰ কাৰণে এই আজি UPPL দলে কি কয়, তেওঁলোকে ট্ৰাইবেলৰ সমস্যাৰ কথা কয়। এইখিনি কথা আমি সকলোৱে জানে। আমি CPM দল সম্পূৰ্ণ দুৰ্নীতিমুক্ত। এই অঞ্চলত দুৰ্নীতিমুক্ত এখন সমাজ গঢ়াৰ কাৰণে CPM দলে কেতিয়াও দুৰ্নীতিৰ লগত আপোচ নকৰে। আজি আপোনালোকে জানে আজি 17টা বছৰে আজি 53 পইণ্ট কিমান ক্ৰ'ৰ টকাৰ আজি মালিক হৈছে। 5 বছৰত আমাৰ 5 বছৰত আজি কোটি কোটি টকাৰ মালিক হৈছে। এই টকাবিলাক কাৰ? আজি BTD অঞ্চলৰ জনসাধাৰণ। আজি সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আপোনালোকে হেডমাষ্টাৰ বুলি কৈছে বিজেপি। হয়, আচলতে মই কৈছোঁৱেই যে তেওঁলোকে প্ৰচাৰ নহয় অপপ্ৰচাৰ কৰি থাকে। এতিয়া আমাক প্ৰমোদ বড়ো ডাঙৰীয়াক হেডমাষ্টাৰ বনালে, কিন্তু হেডমাষ্টাৰ হ'ব লাগিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব। কাৰণ যিবোৰ কাম আমাৰ BTR প্ৰমোদ বড়ো ডাঙৰীয়াই সমূহ জাতি জনগোষ্ঠী আৰু 35 লক্ষ জনসাধাৰণৰ কাৰণে কাম কৰি আছে, সেই কাম কৰাখিনিত বাৰে বাৰে বিজেপি দলে আহি আমাক বাধা প্ৰদান কৰে। তামোলপুৰ যিটো জিলা, তামোলপুৰ যিটো জিলা এইটো সম্পূৰ্ণৰূপে BTRৰ চুক্তিৰ ভিত্তিত হৈছে। তেওঁলোকে 6খন জিলা কৰাৰ কথা আছিল, তাৰে ভিতৰত এখন তামোলপুৰ কৰিলে। এয়া সম্পূৰ্ণৰূপে সম্পূৰ্ণৰূপে BTR চুক্তিৰ ভিত্তিত হৈছে। তামোলপুৰ জিলা সম্পূৰ্ণৰূপে BTR চুক্তিৰ ভিত্তিত হৈছে। বিজেপিয়ে কৰা নাই। যিটো মহকুমাৰ যিটো কথা কৈছে উপৰোক্ত বক্তাজনে,
মহকুমাৰ যিটো কথা কৈছে আজিকালি সমজিলা হৈছে BTCৰ 6 শিডিউল ৰিজাৰ্ভ সমজিলাটো BTCৰ ফালৰ পৰা প্ৰপ'জেল যাব লাগিব এই কথাটো তেওঁলোকে নাজানে BTCৰ 6 শিডিউল এৰিয়াৰ যিটো চিষ্টেম সেই চিষ্টেমটো তেওঁলোকে নাজানাৰ কাৰণে ইয়াতে গুৰেশ্বৰ মহকুমাৰ কথা কৈ আছে গতিকে এই কথাটো তেওঁলোকে জানি লওক আৰু BTCৰ 6 শিডিউল প্ৰতিটো সমজিলা হ'ব লাগে কিয় সমজিলা ঘোষণা কৰা নাই এইটো আমি জানো ঠিক আছে আমি আহিম আমি আপোনালোকৰ কাষলৈ আহিব হুলস্থলীয়া পৰিৱেশৰ বাবে আমি কিছু সময়ৰ বাবে অনুষ্ঠান ৰখাই দিবলগীয়াত পৰিছিলোঁ এটাই অনুৰোধ কৰিছোঁ সকলোৱে নিজৰ কথাবোৰ ৰাখক ইজনে সিজনৰ সৈতে কথাৰ কটাকটি কৰক খালি অকণমান আমি হুলস্থুলটো কমকৈ কৰিম কাৰণ এতিয়া আমাৰ হাতত বহুত সময় আছে মই আপোনাৰ কাষলৈ আহিছোঁ কি দেখিছে প্ৰতিটো ৰাজনৈতিক দল যিহেতুকে আছে ইয়াত দল সংগঠনো আছে সচেতন নাগৰিকো আছে কেনেকুৱা দেখিছে এইবাৰ যি আহি থকা নিৰ্বাচন আমি DY 365 সমূহ কৰ্মকৰ্তাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গোৰেশ্বৰ নিচিনা ঠাইত আজি বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠন একত্ৰিত হৈ আমি আগন্তুক দিনক BTR নিৰ্বাচনত আমি এজন যোগ্য প্ৰাৰ্থীক মানে আমি BTRত শাসন কৰাৰ লগতে অসমত পঠাৰ বাবে আমি যিটো পৰিকল্পনা কৰিছোঁ তাত আমি সকলোকে আমি আগভাগ লগতে আহ্বান জনাইছোঁ আৰু গোৰেশ্বৰ অঞ্চলৰ লগতে BTRত বিগত সময়ত আপোনালোকে গম পায় যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কিছুদিন আগতে এখন সভাত কৈছিল গোসাইগাঁৱত সম্ভৱ যে আমি চাকৰি দিয়াৰ নামত এখন তামোলো খোৱা নাই বুলি কৈছিল আমি গম পাইছোঁ যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক DY 365 বজাৰ পৰা ক'ব বিচাৰিছোঁ স্বয়ং কোকৰাঝাৰ ৰাজধানী BTRত যি জলসিঞ্চন বিভাগ ইয়াৰ যিজন দিগন্ত বৰুৱা তেখেতে CSD অফিচত 7% কমিশ্যন আৰু CSD অফিচ আৰু ছেক্ৰেটাৰী অফিচত 5% কমিশ্যন লৈ ঠিকাদাৰক বিল দি আছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী জানেনে নাজানে তেখেতে প্ৰশ্ন কৰিছোঁ স্বয়ং বৰ্তমান মই অপেন ক'ব পাৰোঁ প্ৰমাণ সহকাৰে ক'ব পাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে এনে কথা ক'লে নহ'ব BTRত দুৰ্নীতি অৱৰ হৈছে এতিয়া কমিশ্যন ৰাজ অৱৰ হৈছে গোৰেশ্বৰ অঞ্চলত আজিলৈকে এখন মেডিকেল নাই ৰাস্তা নাই ইয়াত বিভিন্ন কাৰ্যালয় বনাম বুলি কৈছিল আজিলৈকে বনাব পৰা নাই আগন্তুক দিনত ৰাইজে কিন্তু এই BTRৰ যি মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰক সঁহাৰি দিবৰ কাৰণে আমি বাধ্য পৰিকল্পনা হ'ব লাগিব আৰু যদি উন্নয়ন নকৰে আমি এই চৰকাৰ কিন্তু বিদায় দিব লাগিব অসম চৰকাৰৰ BJPৰ নেতৃত্বত চলি আছে আৰু ইয়াতে যিটো 6 শিডিউল সম্পৰ্কে এটা ধাৰণা ল'ব লাগে যে ঘৰৰ ভিতৰত এটা ঘৰ ইয়াতে 6 শিডিউলৰ যি 39টা ডিপাৰ্টমেণ্ট আছে BTCত তেওঁলোকে ইয়াতে BTCৰ প্ৰশাসনৰ পৰা চলায় এইটোত মুখ্যমন্ত্ৰীৰ ডাইৰেক্ট হস্তক্ষেপ কেতিয়াও নাথাকে গতিকে এই বস্তুটো জানিও ল'ব লাগিব গতিকে ইয়াতে যিখিনি হৈছে এইখিনি 6 শিডিউল এৰিয়াত যিখিনি পৰে ল' এণ্ড ডিপাৰ্টমেণ্টটো অসম চৰকাৰৰ আৰু বাকীখিনি ইয়াতে 6 শিডিউলত অন্তৰ্ভুক্ত গতিকে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিটো এটা তামোলো খোৱা নাই এই চাকৰিৰ নামত গতিকে সকলো ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউৰ বলত চাকৰি পাইছে এইটো আমি সকলোৱে চাই আছোঁ আমিও চাওঁ নহয় BTCৰো সকলো ৰাইজে এই বস্তুটো লক্ষ্য কৰিছে যে ইণ্টাৰভিউ দি অসমত চাকৰি পায় আৰু সেইটো কাৰণেই মানুহ এইবাৰ BTCতো BJPৰ চৰকাৰ অনাৰ কাৰণে আগলৈছে যে এই ছিষ্টেমটো কৰিব পাৰিব ইয়াতে দিগন্ত বৰুৱা কোন দিগন্ত বৰুৱা এজন BJP তেখেতে কমিশ্যন লৈ আছে 6%কৈ এইটো অপেন কোকৰাঝাৰত যিয়ে থেকে কণ্টেক্ট কৰে তেখেতসকলে গম পায় টকা অপেন টকা লৈ আছে তাত ইয়াত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আছে আমি জানো আৰু দিগন্ত বৰুৱা ৰ লগত দিলীপ শইকীয়া সভাপতিৰো এটা গোপন বিতৰলি আছে বুলি আমি গম পাওঁ তেখেতসকলৰ দলৰ মানুহ আজিলৈকে বহস্ত কৰিব পৰা নাই ইয়াত অপেন টকা লৈ আছে আৰু দুৰ্নীতি অবধ দুৰ্নীতি আৰু গোৰেশ্বৰ অঞ্চলত বিগত সময়ত কৈছিল গোৰেশ্বৰত উৰণীয়া সেতু নিৰ্মাণ কৰিম বুলি বিগত 5 বছৰ আগতে আজিলৈকে উৰণীয়া সেতু নহ'ল ইয়াত জলসিঞ্চন বিভাগৰ আজি অভিযোগ মই আপুনি যিহেতুকে ফ্লাইঅভাৰৰ কথা আমি শুনি আছোঁ কিন্তু খুব ডাঙৰ অভিযোগ আপোনালোকৰ ইয়মৰ তেওঁলোকে যিটো কথা কৈছে অৱশ্যে তেওঁ সচেতন নাগৰিক হিচাপে বা এটা সংগঠন প্ৰতিনিধিত্ব ডাঙৰ অভিযোগ দিছে এটা সংগঠনৰ প্ৰতিনিধি এই বিষয়ে তেওঁ আইনী ব্যৱস্থা ল'ব লাগে মই তেখেতক আইনী ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছোঁ নমস্কাৰ মই এতিয়া ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটো ৰাজনৈতিক দলে এইটোৱে ক'ব বিচাৰে যে BPFে যোৱা 17টা বছৰত কি কৰিলে যোৱা বছৰবিলাকৰ কথাটো বাদ দিয়ক বৰ্তমান যিটো ৰানিং হৈ আছে সেইটোত ৰাইজে এটা বিপুল সমৰ্থন দি কেনে দলবিলাকক জয়ী কৰিছে বা UPPL আৰু BJP মিত্ৰজোঁট চৰকাৰখন আছে তেওঁলোকে যিবিলাক বেনাৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে প্ৰস্তুত কৰিছে তাত কি লিখা আছে ঐক্য শান্তি প্ৰগতি ঐক্য শান্তি প্ৰগতিটো বাদ দিয়ে কিন্তু সম উন্নয়নটো আমাক লাগে সম উন্নয়নটো আমি এতিয়ালৈকে দেখা নাই আৰু এইটো
আমি নিজে কোৱা কথা নহয়, আপোনালোকে যদি চুবুৰীয়ে চুবুৰীয়ে যাই সোমায় যে যিবিলাক নিউজ চেনেল আছে দেখা পাব কিছুমান ৰাস্তা ঘাটৰ তাৰমানে অৱস্থাবিলাক কেনেকুৱা হৈ আছে, সেইখিনি আজিলৈকে কিয় হৈ উঠা নাই। কিন্তু আমি BPF-ৰ দিনত যদি কিবা এটা এপ্লাই কৰিছিলোঁ, আমি যেতিয়া BPF-ৰ কৰ্মী নাছিলোঁ তেতিয়া কিন্তু কিবা এটা এনৰেগাৰ সৰু সুৰা তাৰমানে আঁচনি থ্ৰুৱেদি হ'লেও সেইখিনি দিয়াৰ ব্যৱস্থাবিলাক কৰিছিল। এতিয়াও তাৰমানে আমি নিজৰ পকেটৰ পইচা খৰচা কৰি কিছুমান ৰাস্তা মেৰামতি কৰিবলগীয়া হৈছে। এইবিলাক যাতে অলপমান ৰাজনৈতিক দলসমূহে তাৰমানে গুৰুত্ব দিয়ে। এতিয়া তেওঁলোকে কৈছে আমাৰ UPPL দলৰ যিটো অসম উন্নতিৰ কথা ক'লে ফুপুলা স্বৰূপ বুলি কৈছে, কিন্তু এতিয়া আমাৰ গোৰেশ্বৰ সমষ্টিত এতিয়ালৈকে 47টা ৰাস্তা আমাৰ বনোৱা হৈ গ'ল। প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কমিউনিটি হল বনোৱা হৈ গ'ল। সুজিত নাৰ্জাৰী আমাৰ যিটো অডিটৰিয়াম হল প্ৰতিটো জিলাতে বনোৱা হৈ গ'ল। আমি বুজিছোঁ, কিন্তু AJYCP যিটো ক'লে তেখেতসকলৰ EMৰ কথা ক'লে, কিন্তু পোনপটীয়াকৈ আপোনালোকৰ কথা কৈছে UPPLে চলাই আছে। এই কথাটোক আপোনালোকে কি ভিত্তি? এই ক্ষেত্ৰত মই এটাই কথা ক'ব বিচাৰিছোঁ, বিশেষকৈ UPPL দল হওক, BPF হওক বা আমাৰ BJP হওক বা অন্যান্য দল, বিভিন্ন দলেই আছে। এই ক্ষেত্ৰত তেখেতসকলে আমি প্ৰত্যেকে গড়েশ্বৰ আমি প্ৰত্যেকে এটা আমাৰ জাতি নিৰ্বিশেষ ধৰ্ম সকলোকে এটাই কথা ক'ব বিচাৰিছোঁ যে উন্নয়ন হৈছে নে হোৱা নাই। চাওক, মই ধুলাবৰীৰ স্থানীয় বাসিন্দা হওঁ। এটা প্ৰশ্নৰ মই উত্তৰ বিচাৰিছোঁ, এটা অভিযোগ AJYCPৰ বিষয়টো আপুনি কৈ লওক, বৰ ডাঙৰ কথা এটা। এটা গুৰুত্বপূৰ্ণ তেখেতসকলে যি অভিযোগ দিছে, এখেতে BJP দলৰ ফালৰ পৰা এটা স্পষ্টকৈ উত্তৰ দিছিল যে তেখেতসকলে এটা বিহিত ব্যৱস্থা লওক। তেখেতসকলে এতিয়ালৈকে কিয় নিমাত হৈ আছে? তেখেতসকলৰ স্থিতি অটল ৰাখি তেখেতসকলে বিহিত ব্যৱস্থা লওক। এই ক্ষেত্ৰত মই এটা তেখেতসকলক ক'ব বিচাৰিছোঁ, তেখেতসকলে বিহিত ব্যৱস্থা লওক। নহয়, চাওক দাদা, আমি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা ইয়াতে কেৱল আমাৰ সমস্যাসমূহ সমাধান হোৱা নাই। কথা পাতিম, হুলস্থুল নকৰিব। আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা ইয়াতে সমস্যা সমাধান হোৱা নাই। ইয়াতে আপোনালোকে হুলস্থুল নহয়, উত্তৰ। হয়, প্ৰমোদ বড়ো বিফল বুলি তেওঁলোকে কৈছে, কিন্তু তেওঁলোকে কি দৃষ্টিত প্ৰমোদ বড়োক বিফল বুলি কৈছে আমি অৱগত নহয়। কাৰণ 17 বছৰে লুটি পুটি খাই 3000 কোটি টকা ধাৰ লগাই থৈ গ'ল, আৰু এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ধাৰখিনি মাৰি শেষ কৰিলে। আৰু এতিয়া আমাৰ 4 বছৰৰ চৰকাৰত কোনো কণ্ট্ৰেক্টৰৰ ধাৰ নাই, কোনো চাকৰিয়ালৰ এতিয়ালৈকে দৰমহা বাকী নাই। গতিকে তেওঁলোকে 3000 কোটি টকাৰ ধাৰ লগায়, আৰু এই পিকচাৰখন তেওঁলোকে কৰিব বাধ্য কৰাইছে। তেওঁলোকে কৰিব বাধ্য কৰাইছে। তেওঁলোকে BPF-ৰ মানুহে কৰিবৰ কাৰণে বাধ্য কৰাইছে। এইখিনি তেওঁলোকে BPF-ৰ মানুহৰ উচতনিত এইখিনি কৰা হৈছে। ক্ষীণ মানুহবোৰ খাই 5 বছৰত কেনেকৈ শকত হৈ গ'ল? 5 বছৰতে কোনে মোটা হৈ গ'ল শকত? ভুল আমাৰ তাত হৈছে। ইয়াত যিকেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ইয়াত প্ৰতিনিধিত্ব কৰিছে, আপুনি কি দেখিছে? আমি প্ৰশ্ন যদি কৰোঁ আজি উন্নয়ন হোৱা নাই, কোনটো দলৰ ইয়াত সমীক্ষা দিব পাৰিব? কোনে উত্তৰ দিব পাৰিব? ইয়াত ৰাজনৈতিক নেতাৰ পিছে জিন্দাবাদ দিয়া নেতাসকলেহে আমি ইয়াত আছোঁ। সমস্যা সমাধান কৰিব পৰা ইয়াত কোন ব্যক্তি আছে? গতিকে আমাৰ কথা হ'ল, আমি অসম চৰকাৰৰ লগতে BTR চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে উন্নয়নৰ ফটাঢোল বজোৱা বাদ দিয়ক। যিকোনো ৰাজনৈতিক দলেই নহওক, সমষ্টিটোৰ উন্নয়নৰ কথা চিন্তা কৰক। চাওক, আমাৰ শেহতীয়াভাৱে আমাৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ অফিচ, সেইটো এটা ব্যক্তিগত বেলেগ পৰ্যায়লৈ লৈ গুচি গ'ল। আমাৰ চেৰিকালচাৰ অফিচটো এটা অন্য ঠাইলৈ স্থানান্তৰিত কৰা হ'ল। গোৰেশ্বৰত মেডিকেল নাই। ৰাতি যদি এজন আমি ৰোগীক ডক্টৰৰ ওচৰলৈ নিবলগীয়া হয়, তাত ডক্টৰ নাই। এইবিলাক সমস্যা সমাধান কৰক। কোনটো ৰাজনৈতিক দলে এইবোৰ ক্ষেত্ৰত কোনোদিন গুৰুত্ব দিছে? ডক্টৰ যে নাই মেডিকেলখনত, ৰাতি যদি আমাৰ ৰোগীৰ চিকিৎসা কৰিবলগীয়া হয়, যে চিকিৎসালয়খনত যে ৰোগী ৰখাৰ ব্যৱস্থা নাই, এই ক্ষেত্ৰত কোনটো ৰাজনৈতিক দলে ভূমিকা গ্ৰহণ কৰিছে? আমিতো সদায় প্ৰতিবাদ কৰি আহিছোঁ যে ইয়াত ডক্টৰ লাগে, আমাক এখন ফ্লাইঅভাৰ লাগে, আমাক ইয়াত এটা চেৰিকালচাৰ অফিচ লাগে, আমাক ইয়াত ট্ৰেজাৰী অফিচ লাগে। এইবিলাক কোন ৰাজনৈতিক দলে কৰিছে? গতিকে ইয়াত আহি কেৱল জিন্দাবাদ আমি বহুত কৰিছোঁ, আৰু আমি এইবিলাক কৰি থাকিলে কিবা ঠিক আছে, আমি যিহেতুকে কৈ লওক, কওক। যোৱা বিগত 5টা বছৰত চোৱা যায়, ইয়াৰে যদি গাঁও অঞ্চলৰ যদি ৰাস্তা ঘাটৰ প্ৰশ্নটো চোৱা যায়, কৈছে বহুত ৰাস্তাৰ কৰা কথাটো কৈছে, কিন্তু এনেকুৱা বহু ৰাস্তাও আছে যোৱা 5টা বছৰত আপোনাৰ এটাও শিলগুটি নপৰিলে। আপোনাৰ এই নিৰ্বাচনৰ আগে কিছুমান ঠায়ে আপোনাৰ শিলগুটি দিছে। এইটো মই কোৱা কথা নহয়। আপোনাৰ ইতিমধ্যে চিকিৎসাৰ ক্ষেত্ৰত কৈছে, আৰু এই ৰাস্তা ঘাটৰ প্ৰশ্নতে
এই ৰাস্তা ঘাটৰ কাম কাজবিলাক কোনে কৰিব লাগে আপোনাৰ যি নেকি আপোনাৰ এই যে MGNৰেগাৰ যোগেদি এই যে জব কাৰ্ডৰ যোগেদি কৰিব লাগে তে সেই জব কাৰ্ড আজি কিমানে পাইছে আপোনাৰ জব কাৰ্ডৰ নামত ব্যাপক পৰিমাণে দুৰ্নীতি হৈছে এইটো আমাৰ সকলোৰে চকুত ধৰা পৰিছে ঠিক আছে মই এইকেইটা প্ৰশ্ন এইকেইটা আকৌ আহিম আপোনাৰ ওচৰলৈ আহিম ৰ'ব চিকিৎসাৰ ক্ষেত্ৰত জব কাৰ্ড পোৱা নাই শিলগুটিও পৰা নাই ইয়াত ৰাস্তাত ইয়াতে আজি 22 বছৰ ধৰি BTC গঠন হৈছে BTCত আমাৰ বিজেপিৰ প্ৰতিনিধি থকা নাই আৰু এই জব কাৰ্ডৰ কাম মানে ৰাস্তাত শিলগুটি দিয়া কামটো হ'ল ব্লকৰ আৰু ব্লকৰ ইয়াৰে আমাৰ MCL এজনৰ আণ্ডাৰত থাকে ব্লকটো আমাৰ মিত্ৰ দলে গম UPPLৰ বাইদেউজনীয়ে কৈছে এনচাৰটো এতিয়াই দি দিওঁ তাৰমানে MLAৰ হাতত ব্লকটো নাথাকে ব্লকটো MCL এজনৰ হাতত থাকে গতিকে MCL এজনৰ TLCCৰ মেম্বাৰ তেওঁৰ হাতত থাকিব গতিকে এইটোৰ কাৰণে আমি ৰাইজৰ ওচৰত বাইদেউ আমি ৰাইজৰ ওচৰত এইটো কাৰণেই গৈছোঁ 22 বছৰত ৰাইজে বিচাৰিছে উন্নয়ন হোৱা নাই আৰু সেই উন্নয়নটো আমি আগন্তুক 5 বছৰ ৰাইজে যদি আমাক আশীৰ্বাদ দিয়ে গুৰেশ্বৰৰ স্থানীয় যুৱক 1,500 নাৰ্জাৰীক আমি প্ৰাৰ্থী দিছোঁ গুৰেশ্বৰৰ এজন শিক্ষাবিদ গতিকে তেওঁক আমি প্ৰাৰ্থী দিছোঁ ৰাইজে যদি উন্নয়ন বিচাৰে তেতিয়াহ'লে তেওঁক বিপুল ভোটত জয়যুক্ত কৰিব সেই আশাহে ৰাখিছোঁ আমি